শ্ৰদ্ধা দৰ্শক দীপ্তি শৰ্মা বৰুৱাৰ আন এক ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কালি আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ আজি মই গোল্ডেন পাগোডাৰ ভিডিঅ'টো দিম বুলি। এয়া যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল মোৰ চেনেলত নতুন তেখেতসকলে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যায় তেনেহ'লে আপোনালোকক মই অসীম ধন্যবাদ জ্ঞাপন কৰিম। তেনেহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথমে আমি কোনখন হোটেলত থাকিলোঁ তাকে দেখুৱাওঁ। আমি আহি পাইছোঁহি নামচাইৰ কিনাৰা ৰিজৰ্ট। আজি ৰাতিটো ইয়াতে কটাম। ব'লক ৰিজৰ্টখন অকণমান দেখুৱাই দিওঁ। আজি কিনাৰত আমি থকা ৰুমটো এয়া ৰেডিকেট হৈছে। এতিয়া চাহ একাপ খাব লাগিব। খুব ভাগৰ লাগিছে। মাতটো শুনিছে চাগে। অকণমান দেখুৱাই দিছোঁ। এওঁলোকৰ মানে কি ক'ম চাওকচোন। মই যিমান ট্ৰাইবেল এৰিয়ালৈ গৈছোঁ তেওঁলোকৰ মানে চিলেকশ্যনবোৰ মোৰ বৰ ভাল লাগে। কালাৰ কম্বিনেশ্যনবোৰ যেনেকৈ তেওঁলোকে সজায় সেইকাৰণে মই ভিডিঅ' কৰি থৈ দিওঁ আৰু আপোনালোককো দেখুৱাবলৈ মন গ'ল। আচলতে আপোনালোকে নাভাবিব নামচাইত ভাল হোটেল নাই। এইখন চাওক ইমান ধুনীয়া। আৰু এইটো কোঠাত থাকিলে সঁচাকৈ মনটো কুল কুল লাগিব, হয় নহয়? এয়া চাওক এয়া। আৰু এইটো কিনাৰাৰ আমি এতিয়া খোৱা অৰ্ডাৰ কৰিম। আৰু এটা কথা কৈ লওঁ, এই কিনাৰা মানে বোলে থাইলেণ্ডৰ গডক কিনাৰা বুলি কয়। তেতিয়াহ'লে বাথৰুমটো দেখুৱাই দিওঁ ৰ'ব। আইনাখন মহা ডাঙৰ আৰু বাথৰুম আচলতে হাইজিনৰ কাৰণে বাথৰুমটো মেইন। একদম বাথৰুম ধুনীয়া হ'ব লাগে। তেতিয়া সেয়া আৰু মানে এইটো গা ধোৱা ঘৰ আৰু হ'ব। তেতিয়াহ'লে ঠিক আছে। এতিয়া আমি গোল্ডেন পাগোডা চাবলৈ যাম। ব'লক আমাৰ সৈতে গোল্ডেন পাগোডা চাবলৈ যাওঁ। যিহেতু গৃহস্থ অফিচৰ কামত আহিছে, অফিচটো দেখুৱাই লওঁ। আমি বৰ্তমান পাৱাৰ গ্ৰিড ছাব ষ্টেচন নামচাইত আছোঁ আৰু নামচাই আহি পাইছোঁহি আজি। আপোনালোকক ট্ৰেনজিট কেম্পটো দেখুৱাই দিছোঁ অকণমান। আৰু নামচাইখন যিহেতু বেছিভাগ বুদ্ধিষ্টৰে জেগা আৰু সেইকাৰণে বুদ্ধদেৱ বহি আছে। আৰু তলত এইটো এটা ইনচুলেটৰৰ ওপৰত পাৱাৰ গ্ৰিডৰ বুদ্ধ বহি আছে। বুদ্ধদেৱ এটা ধুনীয়া ছাব ষ্টেচন, মৰম লগা। চবতকৈ মোৰ ভাল লাগে গছ গছনিবোৰ। ধুনীয়া গছ চাৰিওফালে, ধুনীয়া বতাহ, ভাল লাগিছে। এয়া চাওক গোল্ডেন পাগোডা। টাই খামতি ভাষাত নামচাইৰ সোণালী পাগোডা বা গোল্ডেন পাগোডাক কংমু খাম বুলিও জনা যায়। এই বৌদ্ধ মঠটো বাৰ্মিজ শৈলীৰ বৌদ্ধ মন্দিৰ আৰু 2010 চনত মুকলি কৰা হৈছিল। সোণালী পাগোডাৰ ভিতৰত বুদ্ধৰ এটা সুন্দৰ সোণালী মূৰ্তি ৰখা হৈছে, যিটো নালন্দা আৰ্কাইভৰ কলা বুদ্ধৰ আৰ্হিত তৈয়াৰ কৰা হৈছে। আপোনালোকক দেখুৱাম। প্ৰথমতে বাহিৰখন চাই লওকচোন।
আমাৰ এই সৌভাগ্য তেওঁলোকে প্ৰাৰ্থনা কৰাৰ সময়ত আমি উপস্থিত হৈছিলোগৈ শুনকচোন তেওঁলোকৰ প্ৰাৰ্থনা মই তেওঁলোকৰ প্ৰাৰ্থনা শুনি শুনি গোটেই মন্দিৰটো প্ৰদক্ষিণ কৰি থাকিলোঁ আৰু ইমান সৌন্দৰ্য সেই সৌন্দৰ্যৰ মধুপান কৰা বুলি কয় যে মুঠতে আপোনাৰ চাই থাকিলে হেঁপাহ নপলায় আৰু হৃদয়খন ইমানেই প্ৰশান্ত হয় কি সুন্দৰ মানে তেওঁলোকে ইমান চাফাকৈ ইমান সুন্দৰকৈ ইমান সভক্তিৰে কেনেকৈ এটা মন্দিৰ ৰাখিব পাৰে আমি তেওঁলোকৰ পৰা বহু কথা শিকিবলগীয়া নাইনে বাৰু অনুভৱ কৰিবচোন কি আগ্ৰহেৰে তেওঁলোকে প্ৰাৰ্থনা কৰে ইমান সুন্দৰকৈ এটা মন্দিৰ সজাই ৰাখে আৰু টুৰিষ্টসকল সেইবাবেই যায় আৰু সেইবাবেই হয়তো আকৰ্ষিত হয় এইটো 2016 বনাইছে ওইটো এত সাউনা মিন অনারেবল চিফ তেৰ ফুট ওখ এজনা বাঁহৰ বুদ্ধ চাওকচোন ইমান ধুনীয়াকৈ বনাইছে মানে আচৰিত আৰু চাওকচোন কাৰুকাৰ্য চাওক ওপৰৰ পৰা দেখুৱাই দিছোঁ এয়া চাওক পুৰা বাৰ্নিছ কৰি থৈছে ইমান যে ভাল লাগিল এখন ভৰা হৃদয়লৈ আমি ৰাতি উভতি আহিলোঁ আৰু ৰাতিৰ পথছোৱা চাওকচোন যদি ভিডিঅ'টো ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোক সদায় মোৰ সৈতে থাকিব বুলি আশাৰে শুভ ৰাত্ৰি